हेलो एभ्रिवान बोलक আজি দিনটো আৰম্ভ কৰো বুটৰ দালি বনোৱাৰ প্ৰায় এয়া বুটৰ দালিখন সিজাই লৈছো আৰু তাৰ পাছতে অকনমান পাঁচফোৰণ দি পেলাই পিয়াজ ভাজি নহৰু আৰু বিলাহী ভাজি পেলাই বুটৰ দালিখন সম্ভাৰ দি লৈছো আৰু মোৰ হলে বিৰাটেই প্ৰিয় দেই আজি ব্ৰেকফাষ্টত বুটৰ দালি খাম বহুত দিনৰ পিছত বনাইছো গতিকে অকনমান এনেকৈ ধৰি থৈছো আৰু এইফালে লৈছো কেইটামান কণী বইল কৰি পেলাই আৰু এইফালে লৈছো দালিখন হামৰি খুটৰি হটকেছ এটাত ভৰাই লৈছো আৰু বলক টেবুলখনো ৰেডি কৰি লওঁ পিছে কি হ'ব একেলগে খাম বুলি ভাবোহে এৰ উৎপাতৰ কোবত এওক দিবলৈ মই বাধ্য হৈ যাওঁ বলো খাই লোৱা আগতে তুমিয়ে আৰু দেখিছেই নহয় ব্ৰেকফাষ্টত আমাৰ সদায় শুকান ৰুটিয়ে চলে মই পিছে সুধিছিলো ৰুটি লুচি খাবা নেকি পিছে এওঁ কৈছে নেখাওঁ এইকেইদিন সদায় ওলাই যাওঁতে পেটত গৰম সোমাই গৈছে গতিকে শুকান ৰুটি বুটৰ দালি কণী চালাড এনেকৈ আজিৰ ব্ৰেকফাষ্টটো খালো আৰু আৰম্ভ কৰি দিলো দিনটো বলক হেল্ল' এভ্ৰিৱান ওয়েলকাম বেক টু মাই আনাদাৰ ব্লগ আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা এতিয়া মই এডিটিং কৰাৰ সময়টো কওঁ এনেকৈ আৰু ইয়া লৈছো মাছখিনি দুপৰীয়াৰ কাৰণে বনাবলৈ নিমখ হালধি সানি আৰু বলক ভাজি লওঁ আৰু বহুত ফুটে যে সেইকাৰণে এনেকৈ ঢাকনাখন মাৰি লৈছো আৰু ইয়া মোৰ গুটেইখিনি মাছ ভজা হৈ গ'ল আৰু বলক আজিনো আঞ্জাখন কেনেকৈ বনাওঁ অকণমান দেখাই দিওঁ আৰু অকণমান কেৰাহীটোত এয়া লাগিছে হালধি চালধি লাগি আছে তাতে মই কলা জিৰা ফুটাই পিঁয়াজখিনি ভাজি লৈছোঁ বিলাহী দিছোঁ বিলাহীখন দিলেহে ভাল লাগে আৰু সোনকালে গলিবৰ কাৰণে তাত মই অকণমান নিমখো ছটিয়াই দিলোঁ আৰু ঢাকনা মাৰি মাৰি ভাজি লওঁ বলক এবাৰ দিছোঁ অকণ নহৰু আৰু এইখিনি কি দেখিছেনে ৰঙা মৰিচাৰ পাত যে কোমল চাই সেয়া কেইডালমান দি অকণমান লগতে বইল আলু ব্যৱহাৰ কৰিছোঁ আৰু এইবাৰ দিছোঁ হালধি অকণমান জিৰা পাউডাৰ ধনিয়া পাউডাৰ এই আঞ্জাখন জ্বলাও নহয় আৰু টেঙাও নহয় গতিকে অকণমান জিৰা আৰু ধনিয়া পাউডাৰ ব্যৱহাৰ কৰিছোঁ আৰু অকণমান মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু গোটেইখিনি ভালকৈ ভজা যোৱাত ইয়াতে মই দি দিম উতলা পানী আৰু কেতিয়াবা এনেকৈ সিম্পল ধৰণে বনাই খাবচোন খাবলৈ কিন্তু বহুত টেষ্টি হয় আৰু গৰমত খায়ো ভাল লাগে আৰু ভালকৈ উতলা হাত ইয়াতে দি দিছোঁ মই মাছ কেইপিচ আৰু ইয়াত চাওক মোৰ আঞ্জা ৰেডি হৈ গ'ল এবাৰ হটকেছ এটালৈ নমাই থৈছোঁ আৰু ইয়াতে মই কেইডালমান দি দিম মান ধনিয়া আৰু অকণমান ফুৰফুৰকৈ জ্বলা হ'লে ভাল লাগে পিছে মই দিয়া নাই গোটা গোটা জলকীয়াকৈ কেইটামান পেলাই থলোঁ আৰু বলক মোৰ আঞ্জা ৰেডি হৈ গ'ল এইকেইদিন পিছে খাই বৈ দেখাব পৰা নাই আৰু আজি দেওবাৰেতো আমি সকলোৱে একেলগে খাওঁ আৰু বলক এয়া বাতি এটাত লৈছোঁ তাৰ মাজতে আম এটা এইটো ড্ৰেগন ফ্ৰুটছ বাৰীৰে দেই এয়া গুচাই মেলি লওঁ অকণমান মৌচম্বী এটা আছে সেইটোও কাটি লৈছোঁ কাৰণ ভাত বনোৱাৰ মাজতে আকৌ ভোকো লাগে যে এইবাৰ আহি গ'ল আমাৰ ফ্ৰুটছ টাইম আৰু বলক এয়া কাটি কুটি লৈ ধুনীয়াকৈ খাই লওঁ ভাবিছিলোঁ চৰবত অকণো বনাই লওঁ কিন্তু হাতৰ একেবাৰে আজৰি নাছিল গতিকে আজি অকল ফ্ৰুটছকে খালোঁ তাৰপাছত বলকচোন আৰু কিবা এটা বনাওঁ মাৰ মানে অকণমান চৰ্দি লাগিছে কালিয়ে কৈছিলে মই অকণমান খাৰ ভাত খাওঁ আপোনালোকে এনেকৈ খাৰ ভাত খায়নে কলা খাৰৰ যি ভাতত দি যে বনায় এনেকৈ চৰ্দি লাগিলে খালে ডিঙিটো বোলে ভাল লাগি যায় আৰু মহায়ো বহুত প্ৰমাণ আছে এয়া মই দুটা ভীমকলৰ বাকলি পুৰি লৈছোঁ আৰু পানীত তিয়াই থৈ দিছোঁ এইফালে কেৰাহীতে অকণমান তেলতে নহৰু দি পেলাই ভাত কেইটামান দি দিছোঁ আৰু কলা খাৰ অকণমান বাকি দিছোঁ এই যে মই বাতিটোত বনাইছিলোঁ সেয়া তাৰ পানী অকণ দি দিছোঁ আৰু ভালকৈ লৰাই বগৰাই লৈছোঁ আৰু অকণমান ৰঙা ৰঙা পৰিলে ভাল লাগে মাহঁতে বনোৱা ভাতৰ যে কলা খাৰৰ ভাতটো অকণ ৰাংচিয়া নিচিনা হয় মই সেইকাৰণে তাতে অকণমান হালধি ব্যৱহাৰ কৰি ৰঙা নিচিনা কৰি লৈছোঁ চকুৰ আগত যিটো বস্তু দেখি ভাল লাগে তেনেকৈহে ভাল লাগে বহুতে কয় খাৰত হালধি নিদিয়ে কিন্তু মই অকণমান দি দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দি কাঢ়ি থৈ দিলোঁ আৰু এইবাৰ অকণ ইয়াতে মিঠাতেল দিছোঁ খাবলৈ এনেকৈ ডিঙি চিঙি বেয়া লাগি থাকিলে খাবচোন বহুত ভাল লাগে আৰু তেন্তে আজিলৈ আহোঁ